এটা অমূলক ভিত্তিহীন বাতৰি আৰু এগৰাকী শিক্ষকৰ দুৰ্দশা। পাবত গজা পৰ্টেলৰ এটা বাতৰি আৰু ৰুগীয়া শিক্ষকক বদলি। পাবত গজা পৰ্টেলৰ বাতৰিকে বিশ্বাস কৰিলে শিক্ষা বিভাগে। শিক্ষকগৰাকীৰ অৱসৰলৈ মাজত মাথো 10 মাহহে বাকী। অসাধু চক্ৰই শিক্ষকগৰাকীক চলাই আছে মানসিক নিৰ্যাতন। হয়, ঘটনা অনুসৰি অৱসৰলৈ কেৱল মাত্ৰ 10 মাহ বাকী থকা এই শিক্ষকগৰাকীক মানসিক নিৰ্যাতন চলাইছে অঞ্চলটোৰ একাংশ অসাধু লোকে। উল্লেখ্য যে গ্ৰীষ্মবন্ধৰ পূৰ্বে মধ্যাহ্ন ভোজনৰ ৰৈ যোৱা চাউল ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰি উঠি ভাগৰুৱা হোৱা এই শিক্ষকগৰাকীয়ে নিজ বিদ্যালয়ৰ ভঁৰাল ঘৰৰ কোঠালিৰ ভিতৰৰ এখন বেঞ্চত ভেজা দি শুই থকা ভিডিঅ' এটা কৰি ভাইৰেল কৰে এচাম অসাধু লোকে। এই সামান্য কথাটোকে শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত শুই থকা বুলি পাবত গজা এটা স্থানীয় পৰ্টেলত ভুৱা প্ৰচাৰ কৰে একাংশ অসাধু লোকে। কিন্তু এই ভিত্তিহীন অবান্তৰ অমূলক বাতৰিটো প্ৰচাৰ হোৱাৰ পিছতে বৃহত্তৰ বৰক্ষেত্ৰী অঞ্চলত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। পিছত উক্ত পৰ্টেলটোৱে ভুৱা ভিত্তিহীন বাতৰিটো ডিলিট কৰি দিয়ে যদিও একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বিদ্যালয়খনত সেই সময়ত জ্যেষ্ঠ শিক্ষক হিচাপে কৰ্মৰত শিক্ষকগৰাকী সন্দৰ্ভত নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত শিক্ষকগৰাকীয়ে পাঠদানৰ সময়ত শ্ৰেণীকোঠাত শুই থকাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ অজুহাত দেখুৱাই অভিযোগ উত্থাপন কৰে। কিন্তু অতি আচৰিত ধৰণে নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা শিক্ষকগৰাকীক ঘটনা সংক্ৰান্তক সত্যতা বিচাৰ নকৰাকৈ বা কোনো ধৰণৰ স্পষ্টীকৰণ নোলোৱাকৈ শাস্তিমূলকভাৱে প্ৰায় 7 কিলোমিটাৰ দূৰত্বত অন্য এখন বিদ্যালয়লৈ স্থানান্তৰিত কৰে। মই কালদি গোপালথান হাইস্কুলত 87ৰ পৰাই ৰেগুলাৰভাৱে ভেঞ্চাৰ খাইছোঁ 5 বছৰ। এতিয়ালৈকে আছিলোঁ। যোৱা আজি 1.5 বছৰ আগত মোক এটাচমেণ্ট ট্ৰেন্সফাৰ কৰি শংকৰ মাধৱ হাইস্কুলত আনিছে। মই কি কাৰণে মোক ট্ৰেন্সফাৰ কৰিলে মই গম পোৱা নাই আৰু ISৰো মোক কোনোদিন সোধা নাই এই বিষয়ে। কেৱল এটাচমেণ্টটোত আনিছে, আছোঁ এই 1.5 বছৰ। কিন্তু মোৰ অলপ মনোকষ্ট হৈছে, মানসিকভাৱে মই অলপ কষ্ট পাইছোঁ। কাৰণ তাত 5 বছৰ ভেঞ্চাৰ খাটি একেৰাহে 37 বছৰ কাম কৰিছোঁ আৰু শেষৰ পিৰিয়ডত ছাৰ্ভিচ কালৰ শেষৰ 1 বছৰটোত মোক এইটো শাস্তি দিলে। মানে ধৰক নিজে কষ্ট কৰি ভেঞ্চাৰ খাটি স্থাপন কৰা স্কুলখনৰ পৰা যেতিয়া আহিব লগা হ'ল লাষ্ট টাইমত, তেতিয়া মনটো বেয়া লাগিছে। মই জয়সাগৰ শংকৰ মাধৱ হাইস্কুল জয়সাগৰ তাতে এতিয়া কাম কৰি আছোঁ। ইয়াত 1.5 বছৰ হ'ল। 2024 6 জানুৱাৰীত মোক ট্ৰেন্সফাৰ কৰিছিল। মই ঠিক জনা নাই, কিন্তু মই এটা কথা শুনিছোঁ যে সভাপতি উপসভাপতি এটা কমপ্লেইন দিছে ISত। এদিন মই বোলে ক্লাছৰুমত শুই থাকোঁ, মিছা কথা এইটো। মিড ডে মিলৰ সামগ্ৰী ভগাইছোঁ গোটেই দিনটো। 2টা বাচ্ছা 350 ল'ৰা ছোৱালীক সামগ্ৰী ভগাইছোঁ। এতিয়া চাহ কাপৰ কাৰণে ষ্ট'ৰ ৰুমটোত অলপ জিৰণি লৈছিলোঁ। তাত মই মোবাইল টিপি আছিলোঁ। তেতিয়া এটা ফটো লৈ পেলাই এইটো ভাইৰেল কৰিছে সিহঁতে আৰু সেইটো আৰু এনলাৰ্জ কৰি মানে ISৰ তাত কমপ্লেইন দিছে বুলি শুনিছোঁ। এইটো সামাজিক মাধ্যমতে কৰিছিল, কিন্তু এই সঁচা কথাটো গম পাই সেইটো আকৌ ডিলিট কৰিছে সাংবাদিক এজনে, আমাৰ বামুণ বৰে। যেতিয়া সঁচা কথা গম পালে আৰু মোকো চিনি পাই, মোক জানে ভালকে, মিছা থকাটো প্ৰমাণ হোৱাত সেইটো ডিলিট কৰিছিল। এতিয়ালৈকে মই ন্যায় পোৱা নাই। তথাপি মই এইটোৱে বিচাৰোঁ, লাষ্টত এই 10 মাহ আছে, এই 10 মাহটো নিজে স্থাপন কৰা স্কুলখনত থাকিলে মনটো অলপ শান্তি পালোহেঁতেন। বছৰে মই আবেদন কৰিছোঁ। মোৰ এটা এক্সিডেণ্টো হৈছে, তাৰ মোৰ ভৰিত এক্সিডেণ্ট হৈছে, বাইক চলাব নোৱাৰোঁ। মই এতিয়াও আবেদন কৰিছোঁ স্কুলৰ পৰা। মোৰ 7 কিলোমিটাৰমান হয়, কষ্ট হয়, অলপ বাইক চলাব নোৱাৰোঁ। এতিয়া মানে ৰিক্সাত আহি আছোঁ। বীৰেন দাস নামৰ যিগৰাকী আদৰ্শ শিক্ষকক মিছা অপযশ দিছিল সেয়া সম্পূৰ্ণ ভিত্তিহীন আছিল। উল্লেখ্য যে এই শিক্ষকগৰাকীয়ে কালদি গোপালথান হাইস্কুলখন প্ৰতিষ্ঠা কালৰে পৰা অৰ্থাৎ 1987 চনৰে পৰা উক্ত বিদ্যালয়খনত প্ৰতিষ্ঠাপক সহ শিক্ষক হিচাপে সুদীৰ্ঘ 36 বছৰ 6 মাহ ধৰি নৱম দশম শ্ৰেণীত বিজ্ঞান বিষয়ত পাঠদান কৰাই আছিল। এই আদৰ্শ শিক্ষকগৰাকীয়ে বৰ্তমান জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলত 1 বছৰ 6 মাহ ধৰি কৰ্মৰত হৈ আছে। আনহাতে কালদি গোপালথান হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষকৰ লগতে সহকৰ্মী একাংশ শিক্ষকে জানিবলৈ দিয়া অনুসৰি নিজ কৰ্ম সম্পাদনত বীৰেন দাস নামৰ এই শিক্ষকগৰাকী সম্পূৰ্ণ দায়িত্বশীল আছিল।
সেইদিনাখন আমাৰ মিড ডে মিল লগোৱা হৈছিল খুব গৰম আছিল তেখেতে প্ৰেছাৰ থকা মানুহ গতিকে গৰমৰ কাৰণে প্ৰেছাৰ থকাৰ কাৰণে তেখেতে আমাৰ এখন বেঞ্চত শুই আছিলে শুই থকাত কোনোবাই ফটোটো লৈছে সেই অপৰাধত তেখেতক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিলে আপোনালোকৰ এতিয়া শিক্ষকৰ অভাৱ আছে নে হয় আছে কি বিচাৰে আপোনালোকে আমি শিক্ষকজন বিচাৰোঁ আমি এপ্লিকেশ্যনো দিছোঁ আগতে ছাৰক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অনুপাতে টিচাৰটো লাগে ছাত্ৰ ছাত্ৰী প্ৰায় 600 প্ৰায় 600 560জন শিক্ষক কিমান আছে আমাৰ 14 জন আছে নিশ্চয় যেটো আপোনাৰ টিচাৰ ষ্টুডেন্ট যেটো ৰেশিও সেই ৰেশিও মতে আমাৰ টিচাৰ বহুত কমে আছে এতিয়া আমি সেকশন কৰিব লাগে দুটা কিন্তু সেকশন কৰিব পৰা নাই এটা সেকশনতে মোৰ দেন 100 আমি ষ্টুডেন্ট ৰাখি থৈ দিছো এটোৰ কাৰণে অলপ দিগদাৰ হয় আৰু সৰু ল'ৰা ছোৱালী ক্লাছ 6 বেলেগ বিদ্যালয় হয় এটাচমেন্টত আছে তেখেতো কিবা এটা এদিনাখন তাৰ মানে ক্লাছ কৰি আহি তেখেতো প্ৰেছাৰ থকা মানুহ অলপ সুগাৰো আছিল গাটো বেয়া লাগাতে এই বেঞ্চখনত তেখেতো অলপ শুই আছিল শুই থাকোতে কোনোবা হয়তো ফটো মাৰি দিলে এইটোৱে তাৰমানে ক্লাছৰুমত শুই থাকা বুলি কৈ পেলাই সেইটো মিছা কথাকৈ প্ৰচাৰ কৰি দিলে প্ৰচাৰ কৰি দিয়াৰ বিনিময়ত তেখেতৰ হয় সেইটো কৰি দিয়াৰ কাৰণে তেখেতো ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিলে আমাৰ ইয়াতে হেৰি ধৰ্মা আমাৰ ইয়াতে লয় কথা হ'ল কি এটাচমেন্ট তেখেতক দি দিছে তেখেতে এতিয়া শংকৰ মাধৱ হয় তেখেতে আহক আৰু চিনিয়ৰ মানুহ ফাণ্ডৰ টিচাৰ জানিব পৰা মতে বিদ্যালয়খনত সেই সময়ত শিক্ষকজন জ্যেষ্ঠ শিক্ষক হোৱাৰ বাবেই একাংশ অসাধু লোকে শিক্ষকগৰাকীয়ে প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰিব বুলিয়েই এনেদৰে মিছা অভিযোগৰ ভিত্তিত মানসিক নিৰ্যাতন দিছে বুলিও এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে স্থানীয় লোকে জনোৱা অনুসৰি পাঠদানৰ ক্ষেত্ৰত অতি নিয়মীয়া আৰু বিদ্যালয়ত নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই উপস্থিত হোৱা এই শিক্ষকগৰাকীয়ে তেওঁৰ সুদীৰ্ঘ চাকৰি জীৱনৰ সময়ছোৱাত কোনো দিন কোনো ধৰণৰ গাফিলতি কৰাৰ অভিযোগ নাই বুলিও জানিব দিয়ে এজন শিক্ষক কাম কৰিছিলে কালদি গোপালথান হাইস্কুলত তেখেতৰ বিভিন্ন ধৰণৰ বেমাৰত তেখেতে কালদি গোপালথানৰ কিছুমান মানুহৰ দ্বাৰা তেখেতে ট্ৰেন্সফাৰ ল'ব লগা হয় আৰু তেখেতৰ অসুস্থতাৰ কাৰণে আৰু ৰিচেণ্টলি তেখেতৰ ভৰি এখন ভাঙিছিলে তেখেতৰ অসুস্থতাৰ কাৰণে তেখেতে যিখন স্কুলত তেখেতে তাৰমানে হেংগাৰ কাটিছিলে সেই স্কুলখনত 1987 তেখেতৰ স্কুলখন হয় তেখেতে বিচাৰে তেখেতৰ স্কুলখনৰ পৰা তেখেতে ৰিটায়াৰ লোৱাৰ কাৰণে আমিও বিচাৰো তেখেতে যিহেতু ইমান বছৰে ইয়াতে হেংগাৰ কাটিছিলে গতিকে তেখেতৰ স্কুলখনৰ পৰা ৰিটায়াৰ লোৱাটো আমি বিচাৰো তেখেতে আমাৰ কালদি গোপালথান হাইস্কুলৰ এষ্টাব্লিছ টিচাৰ 87ৰ পৰা কাম কৰি 91ত স্কুলখন ৰিকগনাইজ হয় তেখেতে 91ৰ পৰা সুকলমে কাম কৰি আছে আৰু আমাৰ ইয়াত এটা ভাল টিচাৰ গোপালথানত কিন্তু নাজানো আজি এক বছৰ আগত কি পাক চক্ৰত কৰি তেখেতে শংকৰ মাধৱ হাইস্কুলত যাব লগা হ'ল কিন্তু আমি ৰাইজে বিচাৰো তেখেতৰ দৰে ভাল শিক্ষক এজন আমাৰ ইয়াতেই গোপালথানতে থাকি গোপালথানতে যাতে তাৰমানে তেখেতে অৱসৰ ল'ব পাৰে সেইটোৱে আমি ৰাইজে বিচাৰো তেখেতৰ 10 মাহ মান আছে আৰু তাৰোপৰি আজি এমাহমান আগতে পৰি পেলাই ভৰি এখন ভাঙিছে সেইকাৰণে মানুহটো তাৰমানে এতিয়া নিজৰ স্কুলত কাম কৰাটো বিচাৰে তাত যোৱাটো অসুবিধা গাড়ী চলাব নোৱাৰে ষড়যন্ত্ৰই কৰিছে তাৰমানে প্ৰেছাৰ তাত ৰুমত সিদিনা আছিল চাউল বিলাতে বহুত ৰাতি হ'ল নহয় ৰ'দ আছিল ৰ'দতে তাৰমানে মানুহটো একদম ভাগৰুৱা হৈ যায় এইফালে ষ্ট'ৰ ৰুমত থৈছিল খোৱাত মানে সেই দুষ্ট কিছুমান মানুহ থাকে নহয় সেইগিলা ফটো তুলি পেলাই এটা বজাত কিন্তু ল'ৰাটি যাই পেলাই তাত চুগাৰৰ প্ৰেছাৰৰ টেবলেট দি হৈছে কিন্তু মানুহটো নুবুজিলে ফটো তুলি পেলাই ভাইৰেল কৰি দিছে দি মানে আমাৰ নিজৰ স্কুলৰ পৰা নি পেলাই শংকৰ মাধৱত জইন কৰাইছে যোৱা জানুৱাৰী 1 তাৰিখে জইন কৰিছে অতি আচৰিত কথা এয়ে যে পূৰ্বৰে পৰা উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা এই শিক্ষকগৰাকী বৰ্তমান দুৰ্ঘটনাৰ সন্মুখীন হৈ চিকিৎসাধীন হৈ থকাৰ পিছতো আজি 1.5 বছৰে শিক্ষকগৰাকীক
ন্যায় প্ৰদান ব্যৱস্থা কৰাৰ ক্ষেত্ৰত গা নলৰিল নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ। কিছুদিন পূৰ্বে বাইক দুৰ্ঘটনাত পতিত শিক্ষকগৰাকীয়ে বৰ্তমান আনৰ সহায় নোলোৱাকৈ বিদ্যালয়লৈ আহিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে। কোনো ধৰণৰ ভুল নকৰাকৈ দুষ্ট লোকৰ মানসিক নিৰ্যাতন ভোগা শিক্ষকগৰাকীক অৱসৰৰ শেষ পৰ্যায়ত বিভাগে ন্যায় প্ৰদান কৰিবনে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।